আমি এতিয়া স্বতন্ত্ৰভাৱে কিছুমান কথা ক'ব নোৱাৰা হৈ থাকিলোঁ গতিকে যেতিয়া আমি স্বতন্ত্ৰভাৱে কথাই ক'ব নোৱাৰোঁ তেতিয়াহ'লে আমি বাকী ইস্যুখিনিৰ ওপৰতো মাত মাতিব নোৱাৰোঁ হৈছে আমি এতিয়া স্বতন্ত্ৰভাৱে কিছুমান কথা ক'ব নোৱাৰা হৈ থাকিলোঁ গতিকে যেতিয়া আমি স্বতন্ত্ৰভাৱে কথাই ক'ব নোৱাৰোঁ তেতিয়াহ'লে আমি বাকী ইস্যুখিনিৰ ওপৰতো মাত মাতিব নোৱাৰোঁ যেতিয়া আমি মুখেৰে মাত মাতিব পাৰিম তেতিয়াহে আমি বাকীখিনি সমস্যা দাঙি ধৰিব পাৰিম গতিকে মুখেৰে মাত মাতিবলৈ নোপোৱাটো এটা আটাইতকৈ ডাঙৰ সমস্যা কলেজ আৰু ইউনিভাৰ্চিটিবিলাকত ল'ৰা ছোৱালী অকল এডমিশ্যন মানে ৱমেনখিনি অকল এডমিশ্যন ল'লেই নহ'ব তাত যেতিয়া আমি মানে লাইব্ৰেৰীলৈ যাওঁতেও আমাৰ মবিলিটিত বাধা দিয়া হয় তেতিয়াহ'লে তাত আমি পঢ়াৰ অৰ্থই নাথাকে যেতিয়া আমি 7টা বজা 8টা বজাত সোমাই দিবলগীয়া হয় আৰু লাইব্ৰেৰী 9টা বজালৈকে 10টা বজালৈকে খোলা থাকে তেতিয়া আমাৰ বহুত অসুবিধা হয় যিটো আমাৰ ডেভেলপমেণ্টৰ নামত নেচাৰ এক্সপ্লইট কৰা হয় সেইটো মই বন্ধ কৰিব বিচাৰোঁ আৰু বিচাৰোঁ যে বহুতখিনি ফেমিনিষ্ট লিডাৰ আগবাঢ়ি আহক আমাৰ কনষ্টিটিউৱেঞ্চিত ভাগ ল'বলৈ মানে তেওঁলোকৰ ফেমিনিষ্ট লিডাৰৰ ৰিপ্ৰেজেণ্টেশ্যন থাকক কনষ্টিটুৱেঞ্চি সেইটো মই বহুত বিচাৰোঁ কাৰণ তেওঁলোকে কাম কৰি আছে আৰু যেতিয়া তেওঁলোকৰ কনষ্টিটিউৱেঞ্চিত প্ৰেজেঞ্চ থাকিব তেতিয়া আমাৰ দেশখন হয়তো বহুত আগবাঢ়ি যাব